নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল এছএছ পাঠশালালৈ স্বাগতম জনাইছো আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পাছ কৰে বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছ কৰে তেওঁলোকৰ হততে এটা খুবজা লগা বিষয় হ'ল যে হায়াৰ সেকেন্ডাৰী পাছ কৰিলো হয় এতিয়া আমি কি পঢ়িম কেনেকৈ পঢ়া শুনা কৰিম তেওঁলোক যি ষ্ট্ৰীমৰে নহওক অৰ্থাৎ যি শাখাৰে নহওক লাগিলে বিজ্ঞান শাখাৰে হওক কলা শাখাৰে হওক বা বাণিজ্য শাখাৰে হওক তেওঁলোকৰ বহুত ছাত্ৰ ছাত্ৰীয়ে কিছু খেলি মিলি লাগে যে আমি হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত কোনটো বিষয় পঢ়িলে ভাল হ'ব বা আমি কি পঢ়া শুনা কৰিলে ভাল হ'ব বা ঘৰৰ আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কোনটো বিষয় পঢ়িলে আমি কোনটো ক্ষেত্ৰত গলে আমি সোনকালে চাকৰি পাম ইত্যাদি বিভিন্ন খুকুজা লাগে আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সেই কিছু খুকুজা দূৰ কৰিবলৈ চেষ্টা কৰিম আমি প্ৰথমতে চাম যে বিজ্ঞান শাখাত যি সকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰীক্ষা যি সকলে সায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰি আহে তেওঁলোকেনো কি বিষয়লৈ পঢ়িব পাৰে বা তেওঁলোকে কোন দিশত যাব পাৰে বা কি ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে বা তেওঁলোকৰ পিছত পৰৱৰ্তী পঢ়াশুনা কোন বিষয়ত কৰিব পাৰে সেই বিষয়ে মই কিছু আভাস দিম আমি পইণ্ট ৱাইজ কৈ যাম আৰু ছাত্ৰ ছাত্ৰীসকলে শুনিব বুলি আশা কৰিলো প্ৰথমতে তেওঁলোকে বিএসসি কৰিব পাৰে অৰ্থাৎ বেচেলৰ অফ সায়েন্স কৰিব পাৰে মেজৰ লৈ আৰু যদি কোনবা মেজৰ নাপায় তেওঁলোকে পাছ কোৰ্স লৈও বিএসসি কৰিব পাৰে আৰু কিছুমান ছাত্ৰ ছাত্ৰী কিছুমান লক্ষ্য থাকে ডক্টৰ হোৱা তেওঁলোকে এমবিবিএস কৰিব পাৰে অৰ্থাৎ বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ সাৰ্জাৰী কৰিব পাৰে নেক্সট বিডিএস কৰিব পাৰে বেচেলৰ অফ ডেন্টেল সাৰ্জাৰী নেক্সট বিসিএ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন নেক্সট বিএসসিআইটি বেচেলৰ অফ ইনফৰমেশ্যন টেকনলজি নেক্সট বি ফাৰ্ম বেচেলৰ অফ ফাৰ্মাসী নেক্সট ইঞ্জিনিয়াৰিং কৰিব পাৰে বিই বা বিটেক কৰিব পাৰে that is bachelor in of technology আৰু bachelor of technology বহুতো শাখা আছে তাৰ ভিতৰত কেইটামান শাখা হ'ল সিভিল ইঞ্জিনিয়াৰিং পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং অটোমোবাইল ইঞ্জিনিয়াৰিং বায়োটেকনলজি ইঞ্জিনিয়াৰিং এৰোনটিক্যাল ইঞ্জিনিয়াৰিং কেমিক্যাল ইঞ্জিনিয়াৰিং ইত্যাদি বহুত বিভাগ আছে বি বা বিটেকৰ যিকোনো এটা শাখা তেওঁলোকে বাছি ল'ব পাৰে তাৰ পাছতে আছে আমাৰ এটা কোৰ্স বিআৰ্ক অৰ্থাৎ বেচেলৰ অফ আৰ্কিটেকচাৰ নেক্সট শাখাটো হ'ল বিপিটি বেচেলৰ অফ ফিজিঅথেৰাপি তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে বিএসসি ইন এপ্লাইড জিঅলজি কৰিব পাৰে তাৰপিছত বিএসসি ইন ইণ্টেৰিয়ৰ ডিজাইন কৰিব পাৰে বিএসসি ইন লিবাৰেল আৰ্টছ কৰিব পাৰে বিএসসি ইন নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স কৰিব পাৰে তাৰপিছত তেওঁলোকে কোৰ্স কৰিব পাৰে এনিমেশ্যন গ্ৰাফিক্স এণ্ড মাল্টিমিডিয়াত আৰু তাৰ বাহিৰেও হায়াৰ সেকেন্ডাৰী পাছ কৰি নাৰ্ছিং কোৰ্সত যাব পাৰে যেনে বিএসসি নাৰ্ছিং বেসিক আছে আৰু তাৰ পাছতে বিএসসি নাৰ্ছিং পোষ্ট বেসিক কোৰ্স আছে আৰু ইয়াৰ বাহিৰেও বহু ছাত্ৰ ছাত্ৰীয়ে আইটিআই কোৰ্সত পঢ়িব পাৰে অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত বিভিন্ন ধৰণৰ কোৰ্স কৰিব পাৰে আমি ভিডিঅ'টো শেষৰ ফাললৈ আইটিআইত কি কোৰ্স আছে সেইটো মই কম বাৰু এতিয়া আমি আহো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কলা শাখাত হায়াৰ সেকেন্ডাৰী পাছ কৰে তেওঁলোকে কি কোৰ্স কৰিব পাৰে বা তেওঁলোকে কি দিশত পঢ়িব পাৰে বা কি বিষয়লৈ পঢ়িব পাৰে প্ৰথমতে তেওঁলোকে বেচেলৰ অফ আৰ্টছ কৰিব পাৰে অৰ্থাৎ বিএ কৰিব পাৰে মেজৰ লৈ বা পাছ কোৰ্স লৈ বিএ কৰিব পাৰে বিএ এলএলবি কৰিব পাৰে যেটো ইন্টিগ্ৰেটেড কোৰ্স একেলগে বিএ হ'ব আৰু এলএলবি হ'ব ল হ'ব বিএ বিএড কৰিব পাৰে ইন্টিগ্ৰেটেড কোৰ্স বিএ আৰু লগতে বিএডও হ'ব তাৰপিছত বিবিএ কৰিব পাৰে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন কৰিব পাৰে বিএমএছ বেচেলৰ অফ মেনেজমেণ্ট সায়েন্স বিএফএ বেচেলৰ অফ ফাইন আৰ্টছ বিএম বেচেলৰ অফ ইভেন্ট মেনেজমেণ্ট বিএছডব্লিউ বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক বিবিএছ বেচেলৰ অফ বিজনেছ ষ্টাডিজ বিএফটি বেচেলৰ অফ ফেশ্বন ডিজাইনিং বিজেএমচি Bachelor of Journalism and Mass Communication BTTM Bachelor of Travel and Tourism Management B-Design Bachelor of Design BSc in Interior Design BSc Hospitality and Hotel Administration তাৰপিছত আৰু এটা কোৰ্স কৰিব পাৰে সেইটো হ'ল Bachelor of Performing Arts ইয়াৰ উপৰিও তেওঁলোকে নাৰ্ছিং কোৰ্স কৰিব পাৰে ANM
এণ্ড GNM তাৰ উপৰঞ্চি কলা শাখাত গৈও ছাত্ৰ ছাত্ৰীসকলে ITI কোৰ্স কৰিব পাৰে মই ইতিমধ্যে কৈছোঁ যে ITI কোৰ্সৰ বিষয়ে মই ভিডিঅ'ৰ শেষৰ ফাললৈ কম এতিয়া হও যে বাণিজ্য শাখাত অৰ্থাৎ কমাৰ্চত হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে কি কোৰ্স কৰিব পাৰে প্ৰথমতে তেওঁলোকে BCom কৰিব পাৰে ব্যাচেলৰ অফ কমাৰ্চ মেজৰ লৈ কৰিব পাৰে নহলে পাছ কোৰ্স লৈও কৰিব পাৰে তাৰ পিছত তেওঁলোকে BA ইন ইকনমিক্স কৰিব পাৰে BBA কৰিব পাৰে ব্যাচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন কৰিব পাৰে BCom LLB কৰিব পাৰে ইন্টিগ্ৰেটেড BCom হ'ব লগতে ল হ'ব BBA LLB ইন্টিগ্ৰেটেড কোৰ্স কৰিব পাৰে অৰ্থাৎ ব্যাচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন হ'ব লগতে ল হ'ব ইতিমধ্যে যে বিজ্ঞান শাখা কলা শাখা আৰু বাণিজ্য শাখাৰ পৰা গৈ অৰ্থাৎ এই তিনিটা শাখাতে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত কি কোৰ্স কৰিব পাৰি তাৰে মই কেইটামান উদাহৰণ দিলো ইয়াৰ বাহিৰেও যিকোনো এটা শাখাৰ পৰা গৈ যিকোনো এটা ষ্ট্ৰীমৰ পৰা গৈ কি কোৰ্স কৰিব পাৰি তাৰ এটা আমি থুলমূল আভাস লৈ লওঁ প্ৰথমতে তেওঁলোকে ডিপ্লোমা কোৰ্স বিলাক কৰিব পাৰে বিভিন্ন ধৰণৰ ডিপ্লোমা কোৰ্স আছে যেনে DLED ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন আছে এডভান্স ডিপ্লোমা কোৰ্স কিছুমান আছে যিকোনো ষ্ট্ৰীমৰ পৰা গৈ হেতু কৰিব পাৰি সাৰ্টিফিকেট কোৰ্স কিছুমান আছে যেনে কম্পিউটাৰ সাৰ্টিফিকেট কোৰ্স কিছুমান আছে সেইবিলাকো যিকোনো ষ্ট্ৰীমৰ পৰা গৈ কৰিব পাৰি CA কৰিব পাৰি চাৰ্টাৰ্ড একাউন্টেন্সি কৰিব পাৰি CS কৰিব পাৰি কোম্পানী সেক্ৰেটাৰী কোৰ্স কৰিব পাৰি ব্যাচেলৰ ইন ফৰেন ল্যাঙ্গুৱেজ কৰিব পাৰি ব্যাচেলৰ অফ ডিজাইন ইন এসেসৰি ডিজাইন নত পঢ়িব পাৰি আৰু এসেসৰি ডিজাইন কেনেকুৱা যেনে গ্ৰাফিক ডিজাইন ইন্ডাষ্ট্ৰিয়েল ডিজাইন ফ্যাশন ডিজাইন লেডাৰ ডিজাইন জুৱেলাৰী ডিজাইন চেৰামিক ডিজাইন ইত্যাদি ইতিমধ্যে আমি যে নিৰ্দিষ্ট এটা শাখাৰ পৰা গৈ অৰ্থাৎ নিৰ্দিষ্ট এটা ষ্ট্ৰীমৰ পৰা গৈ কোনবোৰ কোৰ্স কৰিব পাৰি বা যিকোনো এটা শাখাৰ পৰা গৈ কোনবোৰ কোৰ্স কৰিব পাৰি তাৰ বিষয়ে কিছু আভাস দিয়া হল এতিয়া আমি আহো যে ITI কি কোৰ্স আছে অৰ্থাৎ ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত কেনেকুৱা ধৰণৰ কোৰ্স বিলাক পঢ়িব পাৰি তাৰ এটা আমি থুলমূল আভাস দিওঁ আৰু ITI পঢ়িবৰ কাৰণে ক্লাছ 8 ৰ পৰা 12 ষ্টেণ্ডাৰ্ডলৈকে হ'ব লাগে অৰ্থাৎ ক্লাছ 8 পাস কৰিও কিছুমান কোৰ্স কৰিব পাৰি 9 পাস কৰিও কিছুমান কোৰ্স কৰিব পাৰি মেট্ৰিক পাস কৰিও কিছুমান কোৰ্স কৰিব পাৰি আৰু হায়াৰ সেকেন্ডাৰী পাস কৰিও কিছুমান কোৰ্স কৰিব পাৰি তো মই গুৰুত্ব দিম এতিয়া যে হায়াৰ সেকেন্ডাৰী পাস কৰি কোনবিলাক কোৰ্স কৰিব পাৰি প্ৰথম কোৰ্সটো হ'ল কোপা কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট সেকেন্ড ষ্টেনোগ্ৰাফি কৰিব পাৰি ইনস্যুৰেন্স এজেন্টৰ কোৰ্স কৰিব পাৰি কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং কৰিব পাৰি ইনষ্ট্ৰুমেন্ট মেকানিক কৰিব পাৰি ৰেডিঅ'লজি টেকনিচিয়ান কৰিব পাৰি লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স কৰিব পাৰি কেটাৰিং এণ্ড হস্পিটেলিটি এছিষ্টেণ্ট কোৰ্স কৰিব পাৰি ইত্যাদি কোৰ্স বহুত কোৰ্স আছে তাৰে মই কেইটামান নাম লৈছো ইয়াৰ বাহিৰে মেট্ৰিক পাস কৰি কিছুমান ভাল কোৰ্স আছে যিবোৰ কোৰ্স কৰিব পাৰি মেট্ৰিক পাস কৰিয়ে আৰু কোনোবা যদি মেট্ৰিক পাস কৰি নকৰিলে হায়াৰ সেকেন্ডাৰী পাস কৰিলে হায়াৰ সেকেন্ডাৰী পাস কৰি গ'লে সেইকেইটা কোৰ্স কৰিব পাৰি যেনে ফিটাৰ ইঞ্জিনিয়াৰিং পাম্প অপাৰেটৰ ডিজেল মেকানিক ইঞ্জিনিয়াৰিং টুল এণ্ড ডাই মেকাৰ ইঞ্জিনিয়াৰিং টাৰ্নাৰ ইঞ্জিনিয়াৰিং মেকানিক মটৰ ভেহিকল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিচিয়ান ইঞ্জিনিয়াৰিং ইত্যাদি আৰু বহুত কোৰ্স আছে মই ইতিমধ্যে কৈছোৱে যে ITI বিভিন্ন ধৰণৰ কোৰ্স আছে যিবোৰ কোৰ্স আমি অষ্টম শ্ৰেণী পাস কৰি পঢ়িব পাৰো 9 শ্ৰেণী পাস নৱম শ্ৰেণী পাস কৰি পঢ়িব পাৰো দশম শ্ৰেণী পাস কৰি পঢ়িব পাৰো হায়াৰ সেকেন্ডাৰী পাস কৰি পঢ়িব পাৰো কিন্তু আমি এটা বস্তু চাব লাগিব যে আমি যিখন শিক্ষা প্ৰতিষ্ঠানৰ নামভৰ্তি কৰিম বা যিখন ITI আমি নামভৰ্তি কৰিম সেইখন NCVT বা SCVT ৰিকগনাইজ হয় নে নহয় অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ ভোকেশ্যনেল ট্ৰেইনিং অৰ ষ্টেট কাউন্সিল ফৰ ভোকেশ্যনেল ট্ৰেইনিং তেওঁলোকৰ স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় সেইটো আমি চাই ল'ব লাগিব আমি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত পঢ়িব পাৰো বা ব্যক্তিগত শিক্ষা পঢ়িব পাৰো তাত একো বাধা নাই কিন্তু NCVT বা SCVT স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠান হ'বই লাগিব তেতিয়াহে তাৰ সাৰ্টিফিকেটৰ মূল্য আছে ITI ৰ কাৰণে
যেনেকৈ NCVT বা SCVT স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে ঠিক তেনেকৈ নাৰ্ছিং কোৰ্স কৰিবৰ কাৰণে আমি যেটো শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিম হয় কি ANM হওক GNM হওক বা BSc নাৰ্ছিং হওক বেসিক বা পোষ্ট বেসিক বা MSc নাৰ্ছিং হওক MSc নাৰ্ছিং তো পিছলে হয় গতিকে আমি যি নাৰ্ছিংৰ কোৰ্স নকৰো কিন্তু সেই নাৰ্ছিংৰ কোৰ্সটো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব আমি সেইটো মনত ৰাখিব লাগিব যদি সেই শিক্ষা প্ৰতিষ্ঠানটো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত নহয় তেতিয়া কিন্তু পাছলৈ চাকৰি পদ কিছু অসুবিধা হয় ইয়াৰ বাহিৰেও আমি যিমানবোৰ কম্পিউটাৰ কোৰ্স কৰিম যেনে ধৰিলো BCA বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশন তেনেকুৱা ধৰণৰ কোৰ্সবিলাক আমি যেটো শিক্ষা প্ৰতিষ্ঠানৰ নাম ভৰ্তি কৰিম বা যেটো শিক্ষা প্ৰতিষ্ঠান আমি পঢ়িম হেতু AICTE দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব ঠিক তেনেকৈ যে আমাৰ যেনে ডিপ্লোমা কোৰ্স DLED আছে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন হেতু আমি যত পঢ়িম সেই শিক্ষা প্ৰতিষ্ঠানখন NCERT বা SCERT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব মই ছাত্ৰ ছাত্ৰীসকলক বা যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকক মাত্ৰ কেইটামান উদাহৰণ দিলো যে ITI হলে কোৰ্পৰা ৰিকগনাইজ হ'ব লাগিব কিহৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব নাৰ্ছিং হলে কিহৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব বা আমাৰ কম্পিউটাৰ সায়েন্স পঢ়োতে আমি কোৰ্পৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব সেই শিক্ষা প্ৰতিষ্ঠানটো তেনেকুৱা ইত্যাদি মই কেইটামান উদাহৰণ দিলো আমি আৰু বহুত আমি সাৱধান হ'ব লাগিব যে আমি যেটো শিক্ষা প্ৰতিষ্ঠানৰ নাম লম সেই শিক্ষা প্ৰতিষ্ঠানটো স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় নহলে আমাৰ সময় এনে যাব টকা পইচাও এনে যাব আমাৰ লোকসান হ'ব এতিয়া আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ যে আমি হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত নিৰ্দিষ্ট এটা কোৰ্স কৰিম নে আমি যদি আৰ্টছ হওঁ BA পঢ়িম যদি সায়েন্সৰ হওঁ BSc পঢ়িম নে যদি কমাৰ্চ হওঁ BCom পঢ়িম না আমি নিৰ্দিষ্ট এটা শাখাত যাম হেতু কিন্তু আমি সঠিকভাৱে চাই ল'ব লাগিব মই এটা উদাহৰণ দিওঁ ধৰিলো মই সায়েন্সত পাছ কৰিছো হায়াৰ সেকেন্ডাৰী আৰু মই BCA কৰিম বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশন কৰিম যদি মোৰ কম্পিউটাৰৰ প্ৰতি ৰাপ নাই যদি মোৰ কম্পিউটাৰ বস্তুবিলাক যদি মোক ইমান ইন্টাৰেষ্টেড নহয় তেতিয়া মই কিন্তু BCA কৰি লাভ নাই কাৰণ মই BCA কৰাৰ পাছত মই কেৱল হেড ফিল্ডতে যাব পাৰিম অন্য ফিল্ডত যাব নোৱাৰিম কিন্তু যদি মই BSc কৰিলো হেতেন তেতিয়া হলে কিন্তু মোৰ ক্ষেত্ৰখন বহল হ'লতেন মই বিভিন্ন দিশত যাব পাৰো তাৰ পাছত BSc পাছ কৰি ঠিক তেনেকৈ মই যদি আৰ্টছৰ ষ্টুডেন্ট হওঁ যদি মই হায়াৰ সেকেন্ডাৰী আৰ্টছত পাছ কৰিলো কলা শাখাত পাছ কৰিলো তেতিয়া মই BBA কৰিম নে নকৰিম বেচেলৰ অফ বিজনেছ এডমিশন কৰিম নে নকৰিম যদি মোৰ সেই বিষয়টো ভাল লাগে যদি খুব মোৰ ইন্টাৰেষ্ট আছে তেতিয়া যটো ভাল নহলে মই সাধাৰণভাৱে BA পঢ়াই ভাল লাগিলে মোৰ মেজৰ থাকক বা নাথাকক যদি মই BBA কৰো নিৰ্দিষ্ট মই হেতু দিশতেই পঢ়িব লাগিব হেতু দিশতেই কাম কৰিব লাগিব কিন্তু যদি মই BA পঢ়ো তেতিয়া হলে মোৰ সন্মুখত এখন দীঘল ৰাস্তা থাকিব এখন বহল পথাৰ থাকিব মই যিকোনো দিশত যাব পাৰিম কিন্তু যদি মই নিৰ্দিষ্ট এটা দিশ বাছি লওঁ তেতিয়া হলে মই হেতু দিশ এৰিব নোৱাৰিম বা সুবিধা কিছু কম পোৱা যায় অৱশ্যে কিছুমান আমাৰ কোৰ্সৰ কথা বেলেগ যেনে সায়েন্সৰ ষ্টুডেন্টৰ কাৰণে MBBS কোৰ্সটো হেতু এটা সুকীয়া কথা যেনে সায়েন্সৰ ষ্টুডেন্টৰ কাৰণে ইঞ্জিনিয়াৰিংৰ কোৰ্সটো হেতু এটা সুকীয়া কথা যেনে আৰ্টছৰ ষ্টুডেন্টৰ কিছুমানৰ কাৰণে পাৰফৰ্মিং আৰ্টছ বহুত ইন্টাৰেষ্ট থাকে তেওঁলোকৰ পাৰফৰ্মিং আৰ্টছত ভাল সেই পাৰফৰ্মিং আৰ্টছত যোৱাটো যুগত হেতু কথা সুকীয়া কিন্তু পৰাপক্ষত আমি যদি হায়াৰ সেকেন্ডাৰী পাছ কৰি আমাক যদি খুব সোনকালে যদি চাকৰি এটা নালাগে আমি কিছু পঢ়া-শুনা যদি কৰিব বিচাৰো তেতিয়া হলে আমি গ্ৰেজুৱেচন কৰাই ভাল অৰ্থাৎ আমি স্নাতক মহলাত নামভৰ্তি কৰাটো ভাল স্নাতক ডিগ্ৰী প্ৰাপ্ত হোৱাৰ পাছত আমাৰ সন্মুখত কৰ্মৰ ক্ষেত্ৰখন যথেষ্ট বহল হয় এটা সুবিধা হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছতে আমাক যদি অতি সোনকালে কৰ্মত নিয়োগ হ'ব লাগে বা আমাক অতি শীঘ্ৰেই সৰুসুৰা হলেও চাকৰি এটা লাগে তেতিয়া হলে আমি ITI কোৰ্স যাব পাৰো বা আমি নাৰ্ছিঙত যাব পাৰো কিন্তু আমি চাই ল'ব লাগিব সাৱধান হ'ব লাগিব ITI পঢ়ো নহলে বা আমি নাৰ্ছিং কোৰ্সে পঢ়ো কিন্তু স্বীকৃতিপ্ৰাপ্ত হয় নহয় হেতু আমি চাই ল'ব লাগিব তাৰ বাহিৰে আমাৰ যথেষ্ট কেৰিয়াৰ অপচন আছে যেনে আমি ডিফেন্সত যাব পাৰো
পুলিচত যাব পাৰোঁ, SSC পৰীক্ষা কিছুমান দিব পাৰোঁ, যেনে পোষ্টেলত যাব পাৰোঁ, গ্ৰাম সেৱক গ্ৰাম সেৱিকা ইত্যাদিত যাব পাৰোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতো যথেষ্ট চাকৰি পোৱা যায়। কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিবোৰ চাকৰি পোৱা যায় বা আমি যিবোৰ চাকৰিত এপ্লাই কৰিব পাৰোঁ, তাতকৈ আমি যেতিয়া স্নাতক ডিগ্ৰীধাৰী হ'ম, BA BSc BCom যিয়ে নকৰোঁ, গ্ৰেজুৱেশ্যন কৰাৰ পাছত কিন্তু আমাৰ চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি হয়, বাঢ়ি যায়। গতিকে আমি যিমান পাৰোঁ ধৈৰ্য ধৰি গ্ৰেজুৱেশ্যন কৰিবলৈ আমি চেষ্টা কৰিব লাগে, তেতিয়া আমাৰ চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল কিছু উপকৃত হ'ব।